নাম লোৱা বান্ধ ভাণ্ড ভৰি আছে ভাণ্ড ভৰি আছে এতিয়া নললে নাম টান পাইবা পাছেহে হৰিৰ নাম লোৱা বান্ধৱে হৰি নাম লোৱা নাম ভক্ত সুধিগণ শৰণে সেৱা নন্দ যশোদাৰ পূৰ্বৰ জন্ম অগুণানো কীৰ্তনলা দ্রোণী নামে দুই অবৈষ্ণৱ বিষ্ণুৰ সাধনা কৰে এক চিত্ত শিৱ আৰু বিষ্ণু দুই ভক্তৰ পৰীক্ষা কৰে শ্রেষ্ঠ ভক্ত কোন
ভিক্ষারী ব্রাহ্মণ রূপে হর আরু ধীরে ধীরে নারায়ণ সঙ্গে লয়ে দেবতী নয়ন নারায়ণ সঙ্গে লয়ে প্রথমতে শিৱৰ শ্ৰেষ্ঠ ভক্তজন প্ৰমাণ কৰিব দুয়োজন ব্রাহ্মণ রূপে অসলে শিব নারায়ণ দেবতী নয়ন নারায়ণ সঙ্গে লয়ে ভিক্ষায় আগমন দেবতী নয়ন নারায়ণ সঙ্গে লয়ে ভিক্ষায় আগমন দেবতী নয়ন নারায়ণ সঙ্গে লয়ে ভিক্ষায় আগমন দেবতী নয়ন শিৱই ভাবে প্ৰথমতে মোৰ শ্ৰেষ্ঠ ভক্ত যি তাৰ ঘৰত ভিক্ষা খুজি কৰিম প্ৰমাণ তাৰ ঘৰত ভিক্ষা খুজি কৰিম প্ৰমাণ জানা আছে বিষ্ণুৰ ভক্তই আমাক কি ভিক্ষা দিব বিষ্ণুৰ ভক্তই আমাক কি ভিক্ষা দিব নিজে লঘুনে থাকে নিজে লঘুনে থাকে শিৱই মনে মনে ভাবে মোৰ ভক্ত সদাগৰ ৰজা ধনী মানি কিমান খাইব নাৰায়ণে কিলৈ বুজা ধনী কিমান খাইব নাৰায়ণে বুজা ধনী কিমান খাবি কিমান লবি মোৰ ভক্তৰ ঘৰে কিমান খাবি কিমান লবি মোৰ ভক্তৰ ঘৰে এতিয়াই প্ৰমাণ দিম এই দিগম্বৰে ভাবি ভাবি শিৱৰ মন আনন্দিত ভৈলা ভাবি ভাবি শিৱৰ মন আনন্দিত ভৈলা ভাবি ভাবি শিৱৰ মন আনন্দিত ভৈলা কেৰাহী কৈ বিষ্ণুৰ ফালে কথাতে হাঁহিলা কেৰাহী কৈ বিষ্ণুৰ ফালে কথাতে হাঁহিলা আৰু চাওক ৰাইজ অনন্তৰে শিৱৰ ভক্ত এক ধনী সদাগৰ হেৰা বান্ধৱ পালোহি আহি থাকা গৈ দুয়োজন প্ৰৱেশিলা হে নগৰত গৈ দুয়োজন
হয় উপবাসী ব্ৰাহ্মণ দুই পদূলিত আছে সদাগৰ দেউতা দুপৰী আৰু তিথি হৈ বুদুয়ো আজি ভাত চাই আছে অনুমতি সেই ৰাজ্যৰ বিভিন্ন ঠাইৰ ধনী মানি সদাগৰ সকলক লৈ বিশেষভাৱে ৰং ধেমালিত ব্যস্ত আছিল সেই কৰ্মধ্যান সদাগৰ আৰু দুৱৰীৰ কথা শুনি কৰ্ম সদাগৰ মহাক্ৰোধে দুৱৰীক চাই দুৱৰী ঠাহুনি দুৱৰী উভতি আহিলা ভিক্ষাৰী বৈষ্ণৱক চাই সকলো কহিলা ভিক্ষাৰী বৈষ্ণৱক চাই সকলো কহিলা মোৰ ভক্ত হৈ আজি মোক এনে অপমান নাই নাই আজি মই তা ক্ৰোধে কম্পেতি নয়ন ভক্ত হৈ মোক কৰাই অপমান আজি ব্ৰহ্মসাপে হাপি ভস্ম কৰিবে তীক্ষণ এঘাতে জটা ধৰি অন্য হাতে ত্ৰিশূল দাঙি নিজ ৰূপ কৰিলা ধাৰা শিৱৰ ক্ৰোধ দেখি নাৰায়ণে শিৱক ক্ৰোধ সম্বৰণৰ কাৰণে কয় হে ৰাবান্ধৱ কি ৰূপ লৈ কলৈ আহিছিলা আৰু এই পৃথিৱীত স্বৰূপ ধাৰণ চি বান্ধৱ পুনৰ এই ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ লোৱা নাৰায়ণৰ কথা ঠিবই জ্ঞান ঘূৰাই পায় ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ আৰু তেতিয়া নাৰায়ণে কয় হে ৰাবান্ধৱ তোমাৰ ভক্তৰ পৰীক্ষা চালো এইবাৰ আহা বান্ধৱ মোৰ এজন দুখীয়া দৰিদ্ৰ বৈষ্ণৱৰ ঘৰলৈ যাওঁ আহি থাকা বান্ধৱ আহি থাকা কিছু দূৰ গৈ দুয়ো নগৰ প্ৰৱেশ দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে উপস্থিত হইলা দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে উপস্থিত হইলা ইমানেই দৰিদ্ৰ আছিল সেই বৈষ্ণৱী দাৰা আৰু দ্ৰোণী তেওঁলোকৰ গাত একেলগে তিনিখন কাপোৰ দিবলৈ নাই যেতিয়া বৈষ্ণৱ ব্ৰাহ্মণে ভিক্ষা খুজিবলে বৈষ্ণৱীৰ গাৰ চাদৰখন মেৰিয়াই যায় তেতিয়া বৈষ্ণৱীয়ে অৰ্ধনগ্ন হৈ ঘৰৰ ভিতৰতেই সোমাই থাকে আনদিনাখনৰ দৰেও হেনকালে উপস্থিত ভৈলাই অতিথি ছদ্মবেশী শিৱ বিষ্ণু
ছদ্মবেশী শিৱ বিষ্ণু অ ঘৰত কোনোবা আছানে অ আই অলপ ওলাই দেখা দিয়া অগৃহস্থ আমাকে ও কোন আছা ঘৰৰ ভিতৰে ওলাই দেখা দিয়া গৃহস্থ আমাকে কোন আছা ঘৰৰ ভিতৰে ওলাই দেখা দিয়া অ আই অয় উপবাসী ব্ৰাহ্মণ আমি ওলাই দেখা দিয়া অয় উপবাস ভাঙিব আজি ওলাই দেখা দিয়া ও তোমাৰ গৃহে হৈ আলহী হে ওলাই দেখা দিয়া গৃহস্থ আমাকে কোন আছা ঘৰৰ ভিতৰে ওলাই দেখা দিয়া আৰু তেতিয়া বৈষ্ণৱীয়ে ঘৰৰ ভিতৰৰ পৰাই মাত লগালে বহক গুৰুসকল স্বামী মোৰ ভিক্ষা খুজিবলৈ গৈছে তেখেত ঘূৰি আহিলেই অতিথি আপ্যায়নৰ ব্যৱস্থা কৰিম কি অ উপবাসী ব্ৰাহ্মণ বোলে আমাৰ ধৈৰ্য নাই উপবাসী ব্ৰাহ্মণ বোলে আমাৰ ধৈৰ্য নাই আপ্যায়ন নকৰা যদি মনত ৰাখিবা কিন্তু দুপৰৰ বিমুখে নিশ্চয় হইবা ধৰ্মত বিঘিনি অবিমুখে নিশ্চয় হইবা ধৰ্মত বিঘিনি হইলে ধৰ্ম হইবা ব্ৰহ্ম পাপী ব্ৰহ্ম পাপৰ দুখে হইবা বৈষ্ণৱীয়ে বোলে গুৰু চৰণে ধৰিছো ওলাই যাব নোৱাৰো মই অহংগ হৈ আছো ওলাই যাব নোৱাৰো মই অহংগ হৈ আছো কতক্ষণে বৈষ্ণৱীয়ে চিন্তিয়ে কোপায় বিছনাৰ কেঠাখনকে অফিচ দুৱাৰে দিতাই বজাৰলৈ দোকানে বৈষ্ণৱে বাকে খোজা দোকানে বৈষ্ণৱী বাকে খোজা বৈষ্ণৱীয়ে সেই নতুন দোকানখন দেখি মনৰ আনন্দতে দোকানীক যাই কয় শুনা হে দোকানী দয়া কৰি বাকি অলপ দিয়া
যিকোনো বস্তু যদি বন্ধক দিব পাৰা অতিথি সৎকাৰৰ দ্ৰব্য যি লাগে লোৱা অতিথি সৎকাৰৰ দ্ৰব্য যি লাগে লোৱা হৰি হৰি প্ৰভু ঘৰত মোৰ বন্ধক দিব পৰা একোৱেই নাই কাঁহী বাতি ঘটি লোটা সকলো আগতেই বন্ধক যায় হেৰা দোকানী কি বন্ধক দিম তোমাক তুমিয়েই কোৱা কি বন্ধক দিম তোমাক তুমিয়েই কোৱা তথাপি দোকানী মোক আজিয়ে বচোৱা তথাপি দোকানী মোক আজিয়ে বচোৱা ইছৰাম আই তুমিও বৰ ধৰ্ম সংকটত পেলালাহে এতিয়া তোমাৰ ঘৰত কি আছে কি নাই হেয়া তুমিহে জানিবা আৰু তুমি কি বন্ধক দিবা তাকো ময়েই ক'ব লাগিব ঠিক আছে আই তেনেহ'লে শুনা মই যে তোমাক বন্ধক দিবলৈ কম তাক কিন্তু তুমি আখৰে আখৰে পালন কৰিব লাগিব দোকানীয়ে বোলে তোমাৰ হোস্তান কাটি 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 আই বন্ধক থৈ নিব পাৰা নহয় বাকী কথা শুনি বৈষ্ণৱীয়ে ৰৈ নাথাকিলা মিঠাই কটা চুৰিখন হাতে তুলি লৈলা মিঠাই কটা চুৰিখন হাতে তুলি লৈলা বিষ্ণুৰ নাম বৈষ্ণৱী উচ্চাৰণ কৰিলা বিষ্ণুৰ নাম বৈষ্ণৱী উচ্চাৰণ কৰিলা শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু হোস্তান কাটি বৈষ্ণৱী দোকানী দিলা হোস্তান কাটি বৈষ্ণৱী দোকানী দিলা হতা বস্ত্ৰ লৈ বৈষ্ণৱী স্তনক বান্ধিলা হতা বস্ত্ৰ লৈ বৈষ্ণৱী স্তনক বান্ধিলা অতিথিৰ খাদ্য দ্ৰব্য বান্ধিয়ে দিলা অতি শীঘ্ৰে বৈষ্ণৱী গৃহ আহিলা অতি
কন্যাদান স্বয়ং বিষ্ণু মনে লইলা ভাবি কন্যাদান স্বয়ং বিষ্ণু মনে লইলা ভাবি গুরুজন আহিছে ও স্বামী কি লৈ মই হাদৰি দিবলৈ নাহিকে একো ও স্বামী দিবলৈ নাহিকে একো মাথাইকে খচিঙি ও স্বামী আসন পাৰি দিছো দেহাই পাৰি দিছো হাকো ও স্বামী দেহাই পাৰি দিছো হাকো নাহিছে ও স্বামী কি লৈ মই হাদৰি দিবলৈ নাহিকে ও স্বামী দিবলৈ নাহিকে মাথাকে খচিঙি ও স্বামী আসন পাৰি দিছো দেহাই পাৰি দিছো হাকো ও স্বামী দেহাই পাৰি দিছো হাকো আৰু তেতিয়া স্বয়ং বিষ্ণুৱে নিজৰ ৰূপ ধাৰণ কৰি কয় শুনাও হে পিতৃদ্বাৰা আৰু মাতৃদুনি শুনাও হে পিতৃদ্বাৰা আৰু মাতৃদুনি তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছো যিহেতু পূৰ্বতে কথা দি থোৱা আছে দাপৰ যুগত দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঔৰসত কংসৰ কাৰাগাৰত শ্ৰীকৃষ্ণ ৰূপে জন্ম গ্ৰহণ কৰি যিহেতু পূৰ্বতে কথা দি থোৱা আছে দাপৰ যুগত দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঔৰসত কংসৰ কাৰাগাৰত শ্ৰীকৃষ্ণ ৰূপে জন্ম গ্ৰহণ কৰি আৰু তোমালোকে গোকুলত নন্দ আৰু যশোদা ৰূপে জন্ম গ্ৰহণ কৰিবা যিহেতু এই দ্ৰোণী মাতৃৰ স্তন কাটি ভক্তিৰ পৰীক্ষা চালো হে দৈৱকী মাতৃৰ গৰ্ভত জন্ম গ্ৰহণ কৰিও দৈৱকী মাতৃৰ দুগ্ধ পান নকৰিম গোকুলত তোমালোকে নন্দ আৰু যশোদা ৰূপে থাকিবা এই যশোদা মাতৃৰ দুগ্ধ পান কৰি ডাঙৰ দীঘল হম হৰি তোমাৰ চৰণে লৈলো শৰণা 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 আমি অতি মূঢ়মতি নাজানো ভকতি হৰি তোমাৰ চৰণে লৈলো শৰণা ভুলত ত্ৰুটি দুখ হেতু মাগিছো প্ৰাণতি হৰি তোমাৰ চৰণে লৈলো শৰণা
অপূৰ্ব কুসুম দেৱী আৰু সংগীবৃন্দ মঙলদৈ